নমস্কাৰ বন্ধু বান্ধৱীসকল, SK জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটোলৈকে এতিয়ালৈকে 3টা বিভাগৰ পৰা পদ মুকলি হৈ আছে আৰু প্ৰায় 11,000 পদ মুকলি হৈ আছে। আপোনালোকে এই পদখিনিত আবেদন কৰি ল'ব পাৰে। তো কি পদ মুকলি হৈ আছে, কেনেকৈ আবেদন কৰিব পাৰিব, তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড IOCL ৰ ফালৰ পৰা পদ মুকলি হৈছে। ইয়াতে 500টা এছিষ্টেণ্ট পষ্টৰ পদ মুকলি হৈছে। পষ্টটো হ'ল এছিষ্টেণ্টৰ। ইয়াতে চাব মুঠ পদ মুকলি হৈ আছে 500টা, কিন্তু অসমৰ কাৰণে মাত্ৰ 4টা পদহে মুকলি হৈ আছে। SCৰ কাৰণে আছে 122টা, STৰ কাৰণে 77টা, OBCৰ কাৰণে 173টা, EWSৰ কাৰণে 15টা, আনৰিজাৰ্ভৰ কাৰণে 113টা পদ মুকলি হৈ আছে। পেও যথেষ্টখিনি ভাল ৰখা হৈছে। বয়সৰ সময়সীমা যদি চাওঁ, 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিব। লগতে আপাৰ এজ ৰিলেক্সেশ্যন পাব SC, ST, OBC সকলে। এডুকেশ্যন কোৱালিফিকেশ্যন যদি আমি চাওঁ, ইয়াতে মিনিমাম গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব। লগতে লোকেল লেংগুৱেজৰ কথা উল্লেখ আছে। লোকেল লেংগুৱেজ জনা হ'ব লাগিব। ৰিডিং, ৰাইটিং, স্পিকিং আপোনালোকে ক'ব পাৰিব লাগিব, লিখিব পাৰিব লাগিব আৰু বুজি পোৱা হ'ব লাগিব। এপ্লিকেশ্যন ফি যদি চাওঁ, OBC আৰু আনৰিজাৰ্ভ অৰ্থাৎ জেনেৰেল কেণ্ডিডেটসকলে 850 টকা দিব লাগিব আৰু SC, ST, PWD সকলে 100 টকা দি ইয়াতে আবেদন কৰি ল'ব পাৰে। আবেদন আৰম্ভ হৈছে আজিৰে পৰা, অৰ্থাৎ 2 আগষ্ট 2025 পৰা, আৰু লাষ্ট ডেট ৰাখিছে 17 আগষ্ট 2025লৈকে। এতিয়া পৰৱৰ্তী খবৰটোলৈ আহিছোঁ। ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন অৰ্থাৎ IBPS ৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে। 10,277টা ক্লাৰিকেল কেডাৰৰ পষ্ট মুকলি হৈ আছে। পষ্টটোৰ নাম হ'ল কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট। ইয়াতে টোটেল পদ মুকলি হৈছে 10,277টা। ভেকেঞ্চিখিনি ভাগকৈ দিয়া আছে, এইখিনি আপোনালোকে চাই ল'ব। অসমৰ কাৰণে মাত্ৰ যদি আমি চাওঁ, ইয়াতে 204টা পদহে অসমত, মাত্ৰ 204টা পদ আছে। যদি আপোনালোকে আগ্ৰহী আবেদন কৰি ল'ব পাৰিব। স্কেলটো যথেষ্টখিনি ভাল। বেংক ৱাইজ ভেকেঞ্চিখিনি ভাগকৈ দিয়া আছে। বেংক অফ বৰোদাত আছে 10টা, পাঞ্জাৱ নেশ্যনেল বেংকত 25টা, কানাড়া বেংকত 25টা, ইউনিয়ন বেংক অফ ইণ্ডিয়াত 7টা, বেংক অফ ইণ্ডিয়াত 10টা, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত 106টা, বেংক অফ মহাৰাষ্ট্ৰত 8টা, পাঞ্জাৱ এণ্ড সিন্ধ বেংকত 13টা পদ মুকলি হৈ আছে। বয়সৰ সময়সীমা 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত বিচাৰিছে। লগতে আপাৰ এজ ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। লগতে ইয়াতে কম্পিউটাৰ নলেজ জানিব লাগিব। লগতে লোকেল লেংগুৱেজ আপোনালোকে পঢ়িব পাৰিব লাগিব, বুজি পাব লাগিব, লগতে লিখিব পাৰিব লাগিব। ইয়াতে আবেদন কৰাৰ কাৰণে আবেদন মাচুল আদাৰ্ছৰ কাৰণে 850 টকা আৰু SC, ST, PWD ৰ কাৰণে 175 টকা ৰাখিছে। ইয়াতে আবেদন আৰম্ভ হৈছে 1 আগষ্ট 2025 পৰা। লাষ্ট ডেট ৰাখিছে 21 আগষ্ট 2025লৈকে। যিটো প্ৰিলিমছ অনুষ্ঠিত হ'ব অক্টোবৰত অনুষ্ঠিত হ'ব। ৰিজাল্ট ঘোষণা কৰিব অক্টোবৰ নৱেম্বৰৰ ভিতৰতে, আৰু যিটো মেইনছ অনুষ্ঠিত হ'ব নৱেম্বৰ 2025 ভিতৰত অনুষ্ঠিত হ'ব। এতিয়া পৰৱৰ্তী খবৰটোলৈ আহিছোঁ। বাকুপুখুৰী টি মেনুফেকচাৰ ইউনিটৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে। ইয়াত এটা একাউণ্টেণ্টৰ পদ মুকলি হৈছে আৰু চেলাৰীটো ৰাখিছে 15,000ৰ পৰা 20,000 টকাৰ ভিতৰত, আৰু নেগচিয়েবল বুলি কৈছে। ইয়াতে শিৱসাগৰ টাউনত ইয়াতে পদটো মুকলি হৈ আছে। বেচিলৰ লগতে কম্পিউটাৰ নলেজ জানিব লাগিব টেলিৰ, তেতিয়াহে এই পদটোত আবেদন কৰিব পাৰিব। 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে CA ফাৰ্মত কাম কৰা। যদি আপোনালোকৰ আছে আবেদন কৰি ল'ব। ইয়াতে ইমেইল এড্ৰেছটো দিয়া আছে bakuti14@gmail.com। এইটো এড্ৰেছত আপোনালোকে পঠাই দিব আপোনালোকৰ CV খন। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটো প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ। জয় অসম।